সকলে নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল বিধানসভা নিৰ্বাচন আহি আছে আৰু তাৰ পূৰ্বে পঞ্চায়তে এনেধৰণৰ কিছু সংঘাতৰ ছবি সুলভ হৈ পৰিছে ইয়াৰ পূৰ্বেও আমি দেখিবলৈ পাইছো আকৌ এবাৰ এই দৃশ্যবোৰ দেখিবলৈ পোৱা গৈছে এজন পঞ্চায়ত সম্পাদকক কেনেধৰণে খেদি সদস্যসকলে জলাশয়ত পেলালে চাওক এই গোটেই কথাবোৰ সংগঠিত হৈছে শ্ৰীভূমি জিলাৰ সুপ্ৰাকান্দি গাঁও পঞ্চায়তত এই গাঁও পঞ্চায়তখনৰ সম্পাদক হৈছে এইগৰাকী মনোজ কুমাৰ দাস আৰু এই মনোজ কুমাৰ দাসে বিত্তীয় অনিয়ম সংগঠিত কৰাৰ অভিযোগ আছে আনকি পঞ্চায়তৰ সভাপতিৰ সহি জাল কৰি এখন বৈঠক আয়োজন কৰাৰ অভিযোগ আছে বিভিন্ন খেলিমেলি কৰাৰ অভিযোগ আছে যাৰ ফলতে অসন্তুষ্ট হৈ পৰিছে সাধাৰণ লোকসকল আমাৰ হাতত কিছু দৃশ্য আহিছে দৃশ্যবোৰ দেখুৱালে আপোনালোকে হয়তো অনুমান কৰিব পাৰিব কেনে এক পৰিৱেশৰ সূত্ৰপাত হৈছিল এয়া অলপ ভাষ্য আছে কিন্তু আমি দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম ভালদৰে যদি দৃশ্যবোৰ দেখুৱাবলৈ সক্ষম হওঁ আমি আকৌ বেক কৰিব লাগিব কিন্তু আমি ইতিমধ্যে কৈছো যে পঞ্চায়তত এনেধৰণৰ দৃশ্য সুলভ হৈ পৰিছে আৰু এই দৃশ্যবোৰে বহু কথা প্ৰমাণ কৰে যে কেনেধৰণে আমাৰ পঞ্চায়তবোৰত সদস্যসকলৰ অসন্তুষ্টি আছে একাংশই কেনেধৰণে পঞ্চায়তৰ নামত বিভিন্ন খেলিমেলি সংগঠিত কৰি আছে বিত্তীয় অনিয়ম সংগঠিত কৰি আছে এই দৃশ্যবোৰ চাওক এইজন সম্পাদক আৰু এই সম্পাদকজনক কেনেধৰণে খেদি গৈছিল আৰু খেদি জলাশয়ত পেলাই দিছিল সদস্যসকলে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে এইসকল সদস্যই কিমান মনত ক্ষোভ আৰু বেদনা থাকিলে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে আনকি সেই সম্পাদকজনে এজন বৃদ্ধক টানি আনি জলাশয়ত পেলাই দিছিল প্ৰথমে এই সম্পাদকজনক খেদিছিল পঞ্চায়তজনে জলাশয়ত জাপ দিবলৈ বাধ্য হৈছিল পঞ্চায়ত সম্পাদকজনে তাৰ পাছত এজন বৃদ্ধক টানি আনিছিল কেনেধৰণৰ আচৰণ হ'ব পাৰে এই পঞ্চায়ত সম্পাদকজনৰ আপোনালোকে মন কৰক অলপ যদি মই আকৌ দৃশ্যটো দেখুৱাওঁ আপোনালোকে অনুমান কৰিব পাৰিব কেনে এক ঘটনা কেনে এক পৰিৱেশ তাত দেখিবলৈ পোৱা গ'ল আপোনালোকে এই দৃশ্যটো দেখিলে গম পাব মই অলপ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম যিকি নহওক মই অলপ কিছু সময় পাছত দেখুৱাম অলপ কিছু কাৰিকৰী অসুবিধা আহি পৰিছে কিন্তু এই দৃশ্যবোৰত বহুখিনি কথা প্ৰমাণ হৈছে কিন্তু ভাষ্য আছে আমি ভাষ্যখিনি শুনাই লৈছোঁ এগৰাকী মহিলাই কি মন্তব্য প্রকাশ কৰিলে মন্তব্যবোৰ শুনক মনোজ কুমার দাস কাজকর্মে একদম অচল কোনো কিছু আমার জিপিটা একদম কোনো কাজ করেনি অনেক মাসের পর মাস ছুটি নিয়ে দিন কাটিয়েছে এরপরে আমাদের পঞ্চায়েত মিনিস্টার আসার পরে আমরা পঞ্চায়েত মিনিস্টারের কাছে আমরা গিয়েছিলাম যাওয়ার পরে পঞ্চায়েত মিনিস্টারে ওকে উইথড্র করে আমাদের বর্তমানে পল্লব ভট্টাচার্যকে দিয়েছে আমি জয়েনিংয়ে দিয়েছি কিন্তু গতকালকে দেখি একটা অর্ডার বেরিয়েছে যে মনোজ কুমার দাস আবার আমার জিপিতে পোস্টিং দেওয়া হয়েছে কিন্তু আমার কোনো জয়েনিং হয়নি এবং মনোজ কুমার দাস আমাকে না জানিয়ে আজকে মিটিং অ্যারেঞ্জ করেছে কিন্তু আমরা পঞ্চায়েত মিনিস্টারের অবমাননার জন্য পঞ্চায়েত মিনিস্টার আমাদের সরকার আমাদের সব কিছু আমাদের পঞ্চায়েত মিনিস্টারের অবমাননার জন্য আমরা সব মেম্বাররা এবং আমাদের পাবলিক গ্রুপে রুষ্ট হয়েছে এই জন্য আমি আজকে আপনাদের দ্বারস্থ হয়েছি জিপিতে এসেছে আমার মিটিং করার জন্য আমাদের ইনফরমেশন ছাড়া তখন আমাদের পাবলিকরা যখন শুনেছে যে আমাদের সরকার আমাদের পঞ্চায়েত মিনিস্টার ওর বিরুদ্ধে ওকে আবার আমাদের এখানে দেওয়া হয়েছে তখন ওরা এসে ওকে অফিসে ঢুকতে দেনি অফিস থেকে না ঢুকতে দেনি ওর অফিস থেকে তাড়িয়ে দিয়েছে মনোজ কুমার দাস কাজকর্মে একদম অচল কোনো কিছু আমার জিপিটা একদম কোনো কাজ করেনি অনেক মাসের পর মাস ছুটি নিয়ে দিন কাটিয়েছে এরপরে আমাদের পঞ্চায়েত মিনিস্টার আসার পরে আমরা পঞ্চায়েত মিনিস্টারের কাছে আমরা গিয়েছিলাম যাওয়ার পরে পঞ্চায়েত মিনিস্টারে ওকে উইথড্র করে আমাদের বর্তমানে পল্লব ভট্টাচার্যকে দিয়েছে আমি জয়েনিংয়ে দিয়েছি কিন্তু গতকালকে দেখি একটা অর্ডার বেরিয়েছে যে মনোজ কুমার দাস আবার আমার জিপিতে আপোনালোকে মন্তব্য শুনিলে আৰু দৃশ্যবোৰ আপোনালোকক আমি পুনৰ দেখুৱাইছোঁ এই দৃশ্যবোৰ চাওক এই দৃশ্যবোৰে বহু কথা প্ৰমাণ কৰিছে কেনেধৰণৰ ক্ষোভ আৰু বেদনা আছে এইসকল পঞ্চায়ত সদস্যৰ আমি পুনৰ এই বাতৰিটো আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চায়তৰ সম্পাদকক খেদি এনেধৰণে জলাশয়ত পেলাবলগীয়া হ'ল শ্ৰীভূমিৰ সুপ্ৰাকান্দি গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে পঞ্চায়ত সদস্যসকলে সংগঠিত কৰিছে এই কাণ্ড আৰু সম্পাদক মনোজ কুমাৰ দাসক পহু খেদা দিলে সদস্যসকলে সম্পাদকজনৰ কাম কাজত অসন্তুষ্ট হৈ এই কাণ্ড সংঘটিত কৰে পঞ্চায়ত সভানেত্ৰীৰ স্বাক্ষৰ জাল কৰিছিল এইগৰাকী মনোজ দাসে আৰু ইয়াকে কেন্দ্ৰ কৰি কাৰ্যালয়টোত এনেধৰণৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় সমান্তৰালভাৱে আমি কৈ থওঁ যে কেৱল সহি জাল কৰাই নহয় এইগৰাকী সম্পাদক মনোজ কুমাৰ দাসে
বহু বিত্তীয় অনিয়ম সংঘটিত কৰাৰো অভিযোগ আছে আৰু সেই অভিযোগৰ বাবে তেওঁলোকে এনেধৰণৰ পৰিস্থিতিৰ সূত্ৰপাত কৰে সঘনাই কৰ্তব্যত ফাঁকি দিয়াৰো অভিযোগ আছে আৰু প্ৰায় সকলো সদস্যৰ মাজতে সম্পাদকৰ কাম কাজক লৈ অসন্তুষ্ট আছিল বা অসন্তুষ্টি আছিল সম্পাদকজনৰ কথা লিখিতভাৱে বিভাগীয় মন্ত্ৰীক অৱগতও কৰিছিল তেওঁক বদলিৰ বাবে সদস্যসকলে আবেদনো জনাইছিল তাৰ পাছতে মনোজ দাসৰ ঠাইত দায়িত্ব দিয়া হয় আন এজনক এতিয়া শেহতীয়াকৈ পল্লৱ চক্ৰৱৰ্তী নামৰ এজনক সম্পাদকৰ দায়িত্ব দিয়া হৈছে এই সুপ্ৰাকান্তি গাঁও পঞ্চায়তৰ এতিয়া পল্লৱ চক্ৰৱৰ্তী নতুন সম্পাদক হ'ব আৰু মনোজ কুমাৰ দাসক তাৎক্ষণিকভাৱে আঁতৰোৱা হৈছে কিন্তু পঞ্চায়তত এনেধৰণৰ খেলিমেলি বিত্তীয় অনিয়ম সভাপতিৰ সহিত জাল কৰা বা অন্য কোনোবা সদস্য বা কোনোবা নেতাৰ সহিত জাল কৰা এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু এইবোৰ হ'ব নালাগে এই কামবোৰে আচলতে আমাৰ একাংশ লোকৰ চৰিত্ৰটোক প্ৰকট কৰি তোলে ৰাইজৰ কাম কৰিবলৈ আহি তেওঁলোকে আচলতে নিজৰ স্বাৰ্থ নিজৰ মুনাফাৰ বাবে কি কি কাম কৰি থাকে সেইবোৰ প্ৰকট কৰি তোলে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু অধিক তথ্য আমি পৰৱৰ্তী সময়ত আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ